হাই গাইজ, কি খবৰ? অহাকালিলৈ 21 জুন দশম আন্তৰ্জাতিক যোগ দিৱস। আহক এই যোগ দিৱস উপলক্ষে আমি কেইটামান যোগাসনৰ বিষয়ে আলোচনা কৰোঁ। আহক আমাৰ আসন আৰম্ভ কৰোঁ। প্ৰথমতে এয়া ভুজংগাসন। চিত হৈ শুই লওক। হাত দুখন বুকুৰ সমানে সমানে ৰাখক। ৰাখি মূৰটো ওপৰলৈ উঠাওক। ঠিক একেদৰে হাত, মূৰ, থুতৰি, বুকু এক সৰল ৰেখাত থাকিব। কঁকালৰ পৰা গোটেই ওপৰৰ অংশ উঠাওক। এনেকৈ আধা মিনিটৰ পৰা 2 মিনিটলৈকে থাকিব পাৰে। ভুজংগাসনে মেৰুদণ্ড নমনীয় কৰে, হৃদপিণ্ড সুস্থ সবল কৰে, পিঠি কঁকালৰ বিষ নিৰাময় কৰে, পেটৰ পাচন ক্ৰিয়াত সহায় কৰে। শ্বাস প্ৰশ্বাস গোটেই সময়ছোৱাত নিয়মীয়া ৰাখিব। সাধাৰণভাৱে যেনেকৈ আপুনি শ্বাস প্ৰশ্বাস লয় তেনেকৈ লৈ থাকিব। আগৰ পজিশ্যনলৈকে আহক। এইবাৰ একেদৰেই শুই লৈ পেলাই আমি ধনুৰাসন কৰিম। ভৰি দুখনত ধৰি লওক, কুচাই লৈ পেলাই। এতিয়া গোটেই দেহাটো আপোনাৰ ধনুৰ নিচিনা কৰক। হাত দুখন যেনিবা ধনুৰ গুণ। আধা মিনিটৰ পৰা 1 মিনিট 2 মিনিট কৰিব পাৰে। শ্বাস প্ৰশ্বাস গোটেই প্ৰক্ৰিয়াতে নিয়মীয়াকৈ লৈ থাকিব। ধনুৰাসন মেৰুদণ্ডৰ মাজভাগৰ ব্যায়াম। মেৰুদণ্ডৰ লগতে হাতৰ যোৰা, পিঠি আদিৰো উপকাৰ হয়। বৃহদান্ত্ৰ, ক্ষুদ্ৰান্ত, যকৃত, প্লীহা আদি যিবিলাক আমাৰ খাদ্যনলীৰ সমস্যা, সেই সমস্যাসমূহ সমাধান হয়। কঁকালৰ বিষ, বহুমূত্ৰ আৰু বাত বিষৰ ই মহৌষধ। তলপেটৰ চৰ্বি নাশ হয়। যিহেতু পেটৰ ওপৰত ভৰ দি আমি এই আসন কৰোঁ, গতিকে পেটত জোৰ বেছি পৰে। এইবাৰ আহক উষ্ট্ৰাসন কৰোঁ। ভৰি দুটা অলপ মেলি লৈ বহি লওক। এতিয়া পিছফালে হাউলি লৈ পেলাই ভৰিৰ সৰুগাঁঠিৰ কাষত ধৰিবলৈ চেষ্টা কৰক। এয়া উটৰ দৰে এটা আকৃতি হৈছে কাৰণে ইয়াৰ নাম উষ্ট্ৰাসন। যিমান পাৰি পিছফালে চাবলৈ চেষ্টা কৰিব। শ্বাস প্ৰশ্বাস নিয়মীয়া ৰাখিব। আধাৰ পৰা 2 মিনিট অভ্যাস কৰক। এইটো যে ভৰি দুখন এনেকৈ ধৰি কৰিব পাৰি এনেকৈ নহয়, ভৰি দুখন এনেকৈ পাৰি লৈও আপুনি গোৰোহা দুটাত ধৰি কৰিব পাৰে। এই আসনে মেৰুদণ্ড নমনীয়তা বঢ়াব, পিঠি হাতৰ আঁঠুৰ বিষ নিৰাময়ত সহায় হ'ব, কঁকালৰ বিষ নাশ হ'ব আৰু হজম শক্তি বাঢ়ে। আগৰ পজিশ্যনলৈ আহক। যিকোনো আসনৰ আগতে অলপ বিশ্ৰাম লৈ ল'ব পাৰে। এইবাৰ আমি মৎস্যাসন কৰিম। বজ্ৰাসনত বহি লৈছোঁ। লৈ পেলাই এনেকৈ পিছফালে হাউলি শুই দিছোঁ। মাছৰ পিঠিৰ দৰে আমাৰ পেটটো ওপৰলৈ উঠি গৈছে। ই আঁঠুৰ বিষ, মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি কৰে, আঁঠুৰ বিষ নাশ কৰে, কঁকাল ডিঙিৰ বিষ এইবিলাক উপশম হয়। তাৰোপৰি হাতৰ যিটো কান্ধত লাগি থকা হাতৰ অংশৰ যিখিনি অংশ সেইখিনি কচৰত হয়। এইটো আপুনি বজ্ৰাসনত নবহি খালি ভৰি দুটা পদ্মাসনৰ দৰে
লৈও কৰিব পাৰে। এই আসনত ডিঙিৰ গ্ৰন্থিসমূহ সুস্থ সবল হয়। এনেকৈও আপুনি কৰিব পাৰে। মই বজ্ৰাসনত বহি কৰাটো বেছি পচন্দ কৰোঁ। আধা মিনিটৰ পৰা প্ৰতিটো 1 মিনিটলৈকে বা 2 মিনিটলৈকে কৰিব। পদ্মাসনত কৰিলে ভৰিখন সলাই লৈ আকৌ কৰিব, আধা আধা ভাগ কৰি পেলাই। এবাৰ আহক পদ্মাসন কৰোঁ। ভৰি দুটা মেলি লওক সন্মুখৰ ফালে। তাৰপাছত বাওঁ ভৰিখন কুচাই লৈ পেলাই সোঁৱৰৰ ওপৰত ৰাখক আৰু সোঁ ভৰিখন কুচাই লৈ বাওঁ ভৰিৰ কাষত ৰাখক। ভৰিৰ আঙুলি দুটা টানি ধৰিও কৰিব পাৰে আৰু আঁঠুৰ ওপৰত হাত দুখন থৈ পোন হৈ থাকিও এই আসনটো কৰিব পাৰে। ই আঁঠুৰ কঁকালৰ বিষৰ মহৌষধ। আৰু ধ্যানৰ দৰে কৰিলে ইয়াত একাগ্ৰতা বাঢ়ে। এই পদ্মাসন আকৌ আধা আধা ভাগ কৰি সলনি কৰি কৰিব। পিছৰ বাৰ সোঁ ভৰিখন আগত বাওঁৰ ওপৰত দি আৰু বাওঁ ভৰিখন সোঁৰ ওপৰত দি পেলাই কৰিব। একেধৰণে পুনৰ আগৰ অৱস্থালৈকে আহক। এইবাৰ আমি কৰিম জানু শিৰাসন। জানু মানে আঁঠু, শিৰ মানে মূৰটো, গতিকে আঁঠুত মূৰ লগাব লাগে। এখন ভৰি কুচাই লওক, সোঁ ভৰিখন কুচাই লওক, বাওঁ ভৰিখন দীঘলকৈ মেলি লৈ পেলাই বাওঁ ভৰিৰ বুঢ়া আঙুলিত ধৰক, এনেকৈ মূৰটো সলাই লৈ পেলাই আঁঠুত লগাই দিয়ক। আঁঠু বা আঁঠু কাষৰ ভৰিত লগাই দিব পাৰে। এনেদৰে আধা মিনিটৰ পৰা 2 মিনিটলৈকে কৰক। শ্বাস প্ৰশ্বাস নিয়মীয়া ৰাখিব। এইটো যে ভৰিৰ বুঢ়া আঙুলিত ধৰিয়ে কৰিব লাগে এনেকুৱা নহয়। আপুনি এনেকৈ মূৰত হাত দুখন থৈও কৰিব পাৰে। লাহে লাহে উঠি আহক। এতিয়া ভৰিখন সলাই লৈ একেদৰে সোঁ ভৰিখন মেলি বাওঁ ভৰিখন কুচাই উৰৰ কাষত ৰাখি আকৌ হাত দুখন মেলি মূৰটো আঁঠুত লগাওক আৰু হাত দুখনেৰে বুঢ়া আঙুলিত ধৰি লওক। এই আসনে কঁকাল ৰাজহাড়ৰ নমনীয়তা বঢ়ায়, পেটৰ চৰ্বি কমায়, বহুমূত্ৰ মূত্ৰাশয় ৰোগ আদি নিৰ্মূল কৰে। একেদৰে এইটো আপুনি যে ভৰি দুখনেৰে হাত দুখনেৰে ভৰি আঙুলিত ধৰিব লাগিব এনেকুৱা কথা নাই। আপুনি হাত দুখন মূৰৰ ওপৰত ৰাখিও কৰিব পাৰে। আগৰ অৱস্থালৈকে আহক। এতিয়া দুইখন ভৰি লগ লগাই পশ্চিমোত্তাসন। এই পশ্চিমোত্তাসন থিয় হৈ কৰিলে পদহস্তাসন বুলি কয়। এই পদহস্তাসন পশ্চিমোত্তাসন একেই। ভৰিৰ বুঢ়া আঙুলি দুটাত হাত দুখনে ধৰি লওক, মূৰটো আঁঠুৰ মাজত সোমাই দিয়ক। এইদৰে নিয়মীয়া শ্বাস প্ৰশ্বাস লওক। আধাৰ পৰা 2 মিনিট অভ্যাস কৰক। ই মেৰুদণ্ডৰ নমনীয়তা বঢ়াব, স্নায়ুৰ বেমাৰৰ উপশম কৰিব, পাকস্থলী, যকৃত, প্লীহা,
বৃক্ক, ক্ষুদ্ৰান্ত, বৃহদান্ত, মূত্ৰাশয় আদিৰ সমস্যাসমূহ ই দূৰ কৰে। পেটৰ অজীৰ্ণ ভাৱ নাইকিয়া হয় এই আসনৰ দ্বাৰা। এতিয়া একেই পিছুৱাই গৈ পেলাই হাত দুখন মেলি লওক, পিছ মূৰৰ ওপৰৰ ফালে যাতে যথেষ্ট জাগা থাকে, কাৰণ আমি হলাসন কৰিবলৈ গৈ আছোঁ। প্ৰথমতে সৰ্বাংগসন কৰিম। এনেকৈ ভৰি দুটা ওপৰলৈ উঠাই দিম, কঁকালৰ ওপৰত হাতখনেৰে ধৰি লৈ পেলাই ভৰি দুটা পোন হ'বলৈ চেষ্টা কৰিম। এইটো সৰ্বাংগসন। এতিয়া লাহে লাহে পিছফালে হাউলি ভৰি দুটা পাতিত লগাই দিয়ক। এয়া হৈছে হলাসন। সৰ্বাংগসনৰ পৰা আপুনি হলাসন কৰিলে। নিয়মীয়া শ্বাস প্ৰশ্বাস লৈ থাকিব। এই আসন কৰিলে ৰাজহাড়ৰ কাৰ্যক্ষমতা বৃদ্ধি পায়, স্নায়ুতন্ত্ৰৰ উন্নতি সাধন হয়, হৃদযন্ত্ৰ সবল হয়, পেটৰ সমস্যাসমূহ নাশ হয়, মূত্ৰাশয় বা বহুমূত্ৰ ৰোগৰ উপশম হয়, ডিঙিৰ গ্ৰন্থিসমূহৰ কাৰ্যক্ষমতা বাঢ়ে। আমাৰ যিটো ইনচুলিন তৈয়াৰ হয় ডিঙিৰ পিছফালে থকা এটা গ্ৰন্থিৰ পৰা, এই ডিঙিৰ কচৰত হোৱা কাৰণে ই বহুমূত্ৰ ৰোগত সহায় কৰে। এইবাৰ আগৰ অৱস্থালৈকে পুনৰ ঘূৰি আহক। হাতীৰ ওপৰত নিয়মীয়াকৈ বহি লওক, সন্মুখৰ ফালে ভৰি মেলি বহক। এতিয়া সোঁ ভৰিখন কচাই লৈ বাওঁ ভৰিখন সোঁ আঁঠুৰ পাৰ কৰাই লওক আৰু সোঁ হাতখনেৰে বাওঁ আঁঠু পাৰ কৰাই লৈ পেলাই ভৰিৰ পতাত ধৰক আৰু বাওঁ হাতখন পিছফালে দি পেলাই যিমান পাৰি পিছফালে চাওক। নিয়মীয়া শ্বাস প্ৰশ্বাসেৰে আধাৰ পৰা 2 মিনিটলৈকে কৰক। দৃষ্টিশক্তি পিছফালে এক জেগাত নিবদ্ধ কৰিব। এতিয়া ভৰিখন সলাই লৈ একেদৰে ইটো ফালে কৰক। যিমান পাৰে পিছফালে চাবলৈ চেষ্টা কৰিব। এয়া অৰ্ধ মৎস্যেন্দ্ৰাসন। এই অৰ্ধ মৎস্যেন্দ্ৰাসনৰ ফল হ'ল ই কঁকাল, পিঠি, মেৰুদণ্ড, ডিঙিৰ সকলো বেমাৰ নিৰাময় কৰে। মেৰুদণ্ডডালক এটা বাজ দি পেলাই পকোৱাৰ নিচিনা কৰি ই কঁখেৰেকবিলাকৰ যিটো গেপ, যিটো দূৰত্ব, এইটো বজাই ৰখাত ই সহায় কৰে। এতিয়া অৰ্ধ মৎস্যেন্দ্ৰাসনৰ পিছত আমি আহোঁ শীৰ্ষাসনলৈকে। দুইখন হাত জোৰাই লৈ পেলাই পাতিত পাৰি লওক। তাৰ ওপৰত মূৰটো থৈ পেলাই গোটেই দেহাটো আপুনি ওপৰলৈ উঠাবলৈ চেষ্টা কৰক। ভৰি দুখন ওপৰলৈ চিধা কৰি পোন কৰি লৈ উঠাওক আৰু যিমান পাৰি পোন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে। এনেকুৱা এক কথা নহয় যে অলপ হালি গ'লেও আপোনাৰ আসনটো নিষ্ফল হ'ব, এনেকুৱা নহয়। নিয়মীয়া শ্বাস প্ৰশ্বাস লৈ থাকিব। এই আসনে
এই আসন উচ্চ ৰক্তচাপ, পেটৰ, ডিঙিৰ, পিঠিৰ বিষ আদি নিৰ্মূল হ'ব। অজীৰ্ণ ৰোগ নাশ হ'ব। মেৰুদণ্ডৰ নমনীয়তা বাঢ়িব। পেটৰ যি ৰসসমূহ আছে এই ৰসসমূহ বেছিকৈ নিঃসৰণ কৰা আৰম্ভ কৰে। যিহেতু আমি উভোতা হৈছোঁ, এতিয়া ভৰি দুটা আপুনি এই অৰ্ধচন্দ্ৰাকাৰৰ নিচিনা কৰি পেলাই হাওলাই লৈও এনেকৈ কৰিব পাৰে। ফল একেটাই। আপুনি বেলেঞ্চ ৰাখিব পাৰিব লাগিব। যিকোনো আসন কৰিয়ে অলপ আপুনি বিশ্ৰাম ল'ব পাৰে। এতিয়া আহোঁ বলক গোমুখাসন। বজ্ৰাসনত বহি লওক এইদৰে লৈ পেলাই বাওঁ হাতখন পিছফালে দিয়ক আৰু সোঁ হাতখন মূৰৰ ওপৰেৰে নি পিঠিৰ ফালে বাওঁ হাতখনত ধৰি লওক। আধাৰ পৰা 2 মিনিটলৈকে এই আসনটো কৰক। ইয়াৰ ফলত হাতৰ বিষ, পিঠিৰ বিষ, কঁকালৰ সৰু গাঁঠিৰ বিষ, আঁঠুৰ, ডিঙিৰ আদিৰ বিষ উপশম হয়। ৰাজহাড় নমনীয় হ'ব। আমাৰ সকলোৰে মূল হ'ল ৰাজহাড়ডাল। এতিয়া এই একেটা কামে আকৌ ইখন হাতত কৰক। এনেকৈ বজ্ৰাসনত বহি লৈ পেলাই পিঠিৰ ফালে এইখন হাত দি পেলাই এইবাৰ এইখন হাতেৰে পিঠিৰ ফালে ধৰি লওক আৰু এনেকৈ আধা মিনিটৰ পৰা 2 মিনিটলৈকে অভ্যাস কৰক। এই একেটা আসনে আকৌ বহুতে এনেকৈ ভৰি পকাই বহি লৈও কৰে। এনেকৈ বহি লৈও কৰে। একেটাই কথা। মই বজ্ৰাসনত বহি কৰিবলৈ বেছি পচন্দ কৰোঁ। ফল একেটাই। বৰঞ্চ বজ্ৰাসনত বহি কৰিলে আপোনাৰ বেছিহে ফল পোৱা যায়। এইদৰে কৰিব পাৰে। এইদৰে কৰিলে আধা আধা ভগাই ল'ব, ভৰি দুখন সলাই লৈ লৈ কৰিব। বজ্ৰাসনত কৰিলে একেৰাহে কৰিব পাৰে আপুনি। ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে জনাব। লাইক আৰু শ্বেয়াৰ কৰিব।